নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ঋণত পুত গৈছে অসম চৰকাৰ আৰু তাৰ পিছতো অমৃতৰ দৰে ঋণ লৈ আছে অসম চৰকাৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ শেহতীয়া তথ্যত পোহৰলৈ আহিছে অসমৰ ভয়াৱহ বিত্তীয় ছবি। স্বাধীনতাৰ 69টা বছৰত মুঠ 41,964 কোটি টকা ঋণ লৈছিল অসম চৰকাৰে। এয়া হৈছিল 2015-16 বিত্তীয় বৰ্ষলৈকে। আৰু তাৰ পিছত সৰ্বানন্দ সোণোৱালৰ 5টা বছৰতেই 47,746 কোটি টকা ঋণ লৈছিল অসম চৰকাৰে। এয়া হৈছে 2016 পৰা 2020-21 বিত্তীয় বৰ্ষলৈকে। আৰু তাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 2021-22 বৰ্ষত 12,657 কোটি টকা, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল 2022-23ত 23,915 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল 2023-24ত 24,619 কোটি টকা ঋণ লৈছে অসম চৰকাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ মাত্ৰ 3টা বছৰত মুঠ 61,191 কোটি টকাৰ ধাৰ লৈছে অসম চৰকাৰে। আৰু বৰ্তমান অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হৈছে 1,50,900 কোটি টকা। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ শেহতীয়া তথ্যত পোহৰলৈ আহিছে অসমৰ এই ভয়াৱহ বিত্তীয় অৱস্থা। পৰৱৰ্তী খবৰ, হিন্দুৰ পৰা খ্ৰীষ্টান ধৰ্ম লোৱা হিন্দু সনাতনী লোক পুনৰ ঘূৰি আহিল নিজ ধৰ্মলৈ। গো মাংস ব্যৱহাৰেৰে সনাতনী হিন্দু খ্ৰীষ্টানলৈ কৰা হৈছিল ধৰ্মান্তকৰণ। ঘটনা সন্দৰ্ভত 5জনক গ্ৰেপ্তাৰ। খ্ৰীষ্টান ধৰ্ম লোৱা হিন্দু সনাতনী লোক পুনৰ ঘূৰি আহিল নিজ ধৰ্মলৈ। নিষিদ্ধ গো মাংস ব্যৱহাৰেৰে সনাতনী হিন্দু খ্ৰীষ্টানলৈ কৰা হৈছিল ধৰ্মান্তকৰণ। হিন্দু খ্ৰীষ্টানলৈ ধৰ্মান্তকৰণক লৈ গ্ৰেপ্তাৰ হৈছিল 5জন। বলপূৰ্বকভাৱে ধৰ্মান্ত কৰাৰ চেষ্টা চলাইছিল মেঘালয়ৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকে। হত্যাৰ ভাবুকিৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল গাঁওবাসীক। আৰু কৌশলতে খ্ৰীষ্টান ধৰ্মলৈ নিয়া হিন্দুক আজি পুনৰ ধৰ্মান্তকৰণ কৰা হয় হিন্দুলৈ। খ্ৰীষ্টান ধৰ্ম লোৱা 2 পৰিয়ালক পুৰোহিতৰ দ্বাৰা কৰা হয় শুদ্ধিকৰণ। পলাশবাৰীৰ স্থানীয় বিধায়কৰ উপস্থিতিত উভতাই অনা হয় নিজ ধৰ্মলৈ। শিক্ষা, স্বাস্থ্য আৰু ধনৰ প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্মলৈ নিয়া হৈছিল বুলি স্বীকাৰ পৰিয়ালৰ। হিন্দুৰ পৰা খ্ৰীষ্টানলৈ ধৰ্মান্তকৰণৰ প্ৰলোভন দিয়া 5জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা সকল হৈছে ক্ৰমে ধৃত জয়ন্ত দাস, নয়ন দাস, হিতেন দাস, ধীৰাজ দাস আৰু অসীম ৰাভা। অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ মেঘালয়ে আগ্ৰাহী হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। পলাশবাৰীৰ ভেলাৰা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ তথ্য লিখি ফেচবুক পোষ্ট দিয়ক মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত আৰু আপোনাৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে লোৱা হ'ব একশ্যন। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ তথ্য লিখি পোষ্ট দিয়ক মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত আৰু আপোনাৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে লোৱা হ'ব একশ্যন। কৃতি ছাত্ৰ ছাত্ৰীক চৰকাৰে দিয়া স্কুটাৰ আৰু চাইকেলৰ নামত সহ্য কৰা নহ'ব দুৰ্নীতি। স্কুটাৰ, চাইকেলৰ নামত শিক্ষাৰ্থীৰ পৰা কোনেও বিচাৰিব নোৱাৰিব ধন। আৰু হেলমেটৰ নামতো ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব টকা। 1 টকাও ধন বিচাৰিলে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব অভিযোগ। টকা সংগ্ৰহ কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। সৰুসজাৰ বঁটা প্ৰদান অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সকিয়নি। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰক কঠোৰ সকিয়নি দেশৰ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, ৰেচন কাৰ্ড নহয়, কৰ্মসংস্থাপন দিয়ক। ৰেচন কাৰ্ডৰ সলনি দেশৰ নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ চৰকাৰক সকিয়নি দেশৰ উচ্চতম ন্যায়ালয়ৰ।
পৰৱৰ্তী খবৰ ৰাজ্যৰ সন্দেহযুক্ত লোকৰ বসতিস্থলীত শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ অভিযান কোনো কাৰণতে থাকিব নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ আৰু লগতে মাটি কিনা বেচাক লৈও অসমীয়াক বিশেষ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ সন্দেহযুক্ত লোকৰ বসতিস্থলীত শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ অভিযান সন্দেহযুক্ত লোক কোনো কাৰণতে থাকিব নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ প্ৰয়োজনত গৰু খুঁটি আৰু কচুতলিতকৈও কঠোৰ হ'ব চৰকাৰ প্ৰশাসন ইতিমধ্যে অসমৰ 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে অসমীয়া আৰু লগতে মাটি কিনা বেচাক লৈও অসমীয়াক বিশেষ আহ্বান মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টকা বেছি দিলেও অচিনাক্ত লোকক মাটি বিক্ৰী নকৰিব সতৰ্ক হওক বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা দৰঙৰ জনতা জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ কাজিৰঙাৰ চৰকাৰী পৰ্যটক নিবাস এইবাৰ চৰকাৰে গতাব ব্যক্তিগত খণ্ডক লগতে পৰ্যটন উন্নয়ন নিগমৰ বাৰ আৰু ৱেলনেছ চেণ্টাৰো যাব ব্যক্তিগত খণ্ডৰ হাতলৈ এটিডিচিয়ে ইতিমধ্যে আহ্বান কৰিছে চৰকাৰী নিবিদাৰ পৰৱৰ্তী খবৰ বাংলাদেশৰ হিন্দুসকলৰ দৰে বৰ্তমান অৱস্থা অসমৰ মুছলমানৰ বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই পাহৰি যায় অসমৰ মুছলমানক টাৰ্গেট কৰাৰ কথা হিমন্ত বিশ্ব শৰ্মাক লৈ এই বিস্ফোৰক অভিযোগ অখিল গগৈ বাংলাদেশৰ হিন্দুসকলৰ দৰে বৰ্তমান অৱস্থা হৈছে অসমৰ মুছলমানৰ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলিছে আক্ৰমণ ঠিক একেদৰে অসমৰ সংখ্যালঘুৰ ওপৰতো টাৰ্গেট কৰিছে বিজেপি চৰকাৰে অসমৰ সংখ্যালঘু মুছলমানক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ বাংলাদেশৰ হিন্দু সুৰক্ষাৰ বাবে ঠিকেই মাত মাতে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ হিন্দু সুৰক্ষাৰ বাবে ঠিকেই মাত মাতে হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমৰ ক্ষেত্ৰত পাহৰি যায় সংখ্যালঘুৰ নিৰাপত্তা অসমৰ ক্ষেত্ৰত কিয় ওলোটা নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ উগ্ৰপন্থীয়ে দখল কৰিলে সিৰিয়া আৰু যুদ্ধ জৰ্জৰ সিৰিয়াৰ ৰাজধানী ডামাস্কাছ বিদ্ৰোহীয়ে দখল কৰাৰ পাছতে সিৰিয়াৰ পৰা ৭৫ জন ভাৰতীয় নাগৰিকক উভতাই অনাৰ প্ৰচেষ্টা ভাৰত চৰকাৰৰ লেবানন পাৰ হৈ বাণিজ্যিক বিমানযোগে উভতি আহিব ভাৰতীয় নাগৰিক কেইজন এই ৭৫ জন ভাৰতীয় নাগৰিকৰ ভিতৰত আছে জম্মু কাশ্মীৰৰ ৪৪ জন লোক উল্লেখযোগ্য যে সম্প্ৰতি নিখোজ হৈ আছে সিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ পৰৱৰ্তী খবৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীৰ ৫৩% ডিএ ভাত্তা বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ ডিএ ভাত্তা ৫৩% পৰ্যন্ত বৃদ্ধি কৰা হৈছে উল্লেখযোগ্য যে জুলাই মাহত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰাৰ পৰিমাণ আছিল ৩%, কিন্তু অতি শেহতীয়াকৈ ইয়াৰ পৰিমাণ ৫৩% বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে সপ্তম দৰমহা আয়োগৰ নীতি অনুসৰি বৃদ্ধি কৰা হৈছে এই ডিএ ভাত্তা ইয়াৰ উপৰি এই আয়োগৰ অধীনত কৰ্মচাৰীসকলে কেতবোৰ সা সুবিধা লাভ কৰিব চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই ডিএ ভাত্তা বৃদ্ধিৰ ফলত আন ১৩টা গুৰুত্বপূৰ্ণ ভাত্তা ২৫% বৃদ্ধি কৰা হৈছে পৰৱৰ্তী খবৰ কোন দিশে ৰাজ্যৰ শিক্ষিত সভ্য সমাজ কেৱল মাত্ৰ চুৰিদাৰ পিন্ধাৰ বাবে গাঁওবাসীয়ে এঘৰীয়া কৰিলে এগৰাকী মহিলাৰ পৰিয়ালক চুৰিদাৰ পিন্ধাৰ বাবে গাঁওবাসীয়ে এঘৰীয়া কৰিলে এগৰাকী মহিলাৰ পৰিয়ালক চিপাঝাৰৰ গণেশ কুঁৱৰীৰ মেঘালী দাস নামৰ মহিলাগৰাকীৰ পৰিয়ালক এঘৰীয়া গয়াৰ ৫,০০০ টকাৰ জৰিমনা নিদিলে আজীৱন এঘৰীয়া কৰি ৰখাৰ হুমকি গাঁওবাসীৰ উল্লেখযোগ্য যে পৰকীয়া প্ৰেম ৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে বুলি জনাইছে ভুক্তভোগী মহিলাগৰাকীক গাঁৱৰ ৰাইজে পৰৱৰ্তী খবৰ মুছলমানৰ বাবে দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ ২০২৫ৰ পৰা আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম মুছলমানসকলৰ সসন্মানে জীয়াই থকাৰ অধিকাৰ আছে এইখন দেশত এই দাবী এগৰাকী ৰাজনৈতিক নেতাৰ নতুনকৈ দেশত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ
2025 পৰাই আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কথা ঘোষণা। তৃণমূল কংগ্ৰেছৰ দাবীয়ে দেশত এতিয়া লগাইছে কুলপাত। মুছলমানসকল সসন্মানে জীয়াই থকাৰ অধিকাৰ আছে বুলি দাবী তৃণমূল কংগ্ৰেছৰ। পশ্চিমবংগৰ টিএমচিৰ বিধায়ক হুমায়ুন কবিৰৰ এই ঘোষণা। উল্লেখযোগ্য যে পশ্চিমবংগত বৰ্তমান আছে 34% মুছলমান আৰু এই বৃহৎ সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক সসন্মানে জীয়াই থাকিব লাগে। বাবৰি মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হ'ব মছজিদ নেক আৰু সেই নেকৰ নেতৃত্বত 2 একৰ ভূমিত নিৰ্মাণ হ'ব এই মছজিদটি। 2025 চনৰ 6 ডিচেম্বৰত আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম।